চৰকাৰে কোনো ধৰণৰ নতুন চাকৰি সৃষ্টি কৰা নাই। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হয়, যিসকলে ৰিটায়াৰমেণ্ট লয় সেইটো ফুলফিল কৰিব লাগিব। লগতে এগৰাকী বিজেপিৰ পৰা তেখেতে কৈছে যে কংগ্ৰেছৰ দিনত মহিলাই আচলতে ৰাজপথলৈ ৮ বজাৰ পিছত ওলাই যাবলৈ ভয় কৰিছিলে। তেওঁ কোনখন অসমত বসবাস কৰি আছে তেওঁক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেওঁ যদি ডাটা চাই তেনেহ'লে নেশ্যনেল ক্ৰাইম ব্যুৰো ৰিপৰ্টৰ মতে 2014 চনৰ পিছত ক্ৰাইম এগেইনষ্টৰ মহিলাৰ ক্ৰাইম এগেইনষ্ট ওমেনৰ বিৰুদ্ধে যিটো পাৰ্চেণ্টেজ আছিলে সেইটো প্ৰত্যেক বছৰে বৃদ্ধি পাবলৈ লৈছে। আগতে কোনোবাই কৈছে যে বিজেপিয়ে অসমখন সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিছে, তেনেহ'লে তেখেতসকলক মনত পেলাই দিব বিচাৰিছোঁ এই বিজেপি দিনতে, এই বিজেপি চৰকাৰৰ দিনতে কিন্তু আমাৰ অসমৰ যি স্পেচিয়েল ষ্টেটাছ, সেই স্পেচিয়েল ষ্টেটাছ কৰ্তন কৰা হ'ল। 10 বছৰ ধৰি পেলাই এইখন চৰকাৰে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দিলে যে তেওঁলোকে বাংলাদেশী খেদিয়াই পঠাব, কিন্তু তেওঁলোকে যদি আমাৰ অসম বিধানসভাৰ ৰিপৰ্ট চাই তেনেহ'লে 2021 চনৰ পৰা 2024 চনলৈ এই ডাবল ইঞ্জিন চৰকাৰখনে কেৱল মাত্ৰ 2500 জনহে বিদেশীক তেওঁলোকে বিতৰণ কৰিব পাৰিছে। এয়াই নেকি তেওঁলোকৰ ডাবল ইঞ্জিন চৰকাৰ?